হেল্ল' বন্ধুসকল, আবেলি সময়ত অলপ ফুৰিব গৈ আছোঁ আমাৰ টাউনলৈ। যোৱাৰ পৰতে আপোনালোকলৈ এটা সৰু ভিডিঅ' আগবঢ়ালোঁ, চাব। মানে এটা কথা আপোনালোকক ক'বলৈহে আহিছোঁ। চাওক, আমি জীৱশ্ৰেষ্ঠ মানুহ, কিন্তু সেই জীৱশ্ৰেষ্ঠ মানুহৰ যিখিনি কাৰ্যকলাপ, যিখিনি আপোনাৰ কাম, সেইখিনি হয়তো আমি কৰিব নোৱাৰোঁ। আজি মানে মনটো বহুত বেয়া লাগিছে, কাৰণ এনেকৈ আবেলি সময়ত গৈ আছিলোঁ, হঠাৎ এটা দেখিলোঁ ৰাস্তাৰ কাষতে এজন বৃদ্ধ মানুহ বহি আছিলে। আৰু যিহেতু বৰ্তমান ৰমজান মাহ চলি আছে, আৰু সেই ৰমজান মাহ উপলক্ষে এনেই ফুৰিব গৈ আছিলোঁ, তো সেই মানুহজনক দেখি বহুত বেয়া লাগিছে মনটো। চাওক, মানুহ আচলতে আমি মানুহ হৈহে কাম কৰিব লাগে, মানুহৰ হৈহে কাম কৰিব লাগে। আমি সকলো জীৱতকৈ শ্ৰেষ্ঠ জীৱ, গতিকে আমাৰ মৰ্যাদাটো আমি বজাই ৰখা উচিত। সেই মানুহজনক দেখি মানে আজি এনেকুৱা লাগিছে যে পৃথিৱীখন মিছা। সঁচাই পৃথিৱীখন মিছা, একোৱেই নাই পৃথিৱীখনত। মানুহক মানে সন্মান দিব লাগে। সন্মান কোনেও কাৰো পৰা জোৰ কৰি ল'ব নোৱাৰে। সন্মান ভাল পোৱা, টকা পইচা মানুহৰ জীৱনত আহিব যাব, সেইটো এটা চেডুলৰ হয়। মানে কেতিয়া কাৰ হাতত টকা আহে, আকৌ কেতিয়া গুচি যায়, সেয়া কোনেও নাজানে। কিন্তু এই অহংকাৰ বস্তুটো যে, সেই বস্তুটো হয়তো মানুহ হিচাপে আমাৰ থাকিব নালাগে। কাৰণ অহংকাৰেই হ'ল পতনৰ মূল অস্ত্ৰ বুলি কওঁ আমি। অহংকাৰ পতনৰ মূল। গতিকে অহংকাৰ আমি কৰিব নালাগে। জীয়াইনো থাকিম কিমান দিন। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ। শ্বেয়াৰ